মই নাথাকে আৰু ইয়াত ঐ আমাৰ কেমেৰামেনে চাব পৰা নাই জোকটো কষ্টুৰি চোৱা কি হ'ব এতিয়া মোৰ খালে ঐ জোকে খালে ডিব্ৰুগড়ৰ পৰা দাদা এজনে কঁঠাল এটা দি পঠিয়াইছিলে আজি প্ৰায় 7 দিন মানে হৈ গ'ল নেকি নপকে ইমান ভাল লাগে কঁঠাল খাই কিন্তু নপকে এতিয়া বলা কষ্টুৰিক লৈ আহোগে অকল কষ্টুৰিক লৈ আহিব লাগিব বুলিয়ে নহয় বহুত বেছি কাম আছে আমাৰ এয়া পাৰ্চেল এটা আছিলে সেইটোও দি আহিব লাগিব আৰু লগতে চাউলো আনিব যাব লাগিব মেললৈ এয়া আকৌ কি হৈ আছে স্বাধীনতা দিৱস বুলি নে আন কিবা বাৰু কষ্টুৰিৰ স্কুল ছুটি হৈ গ'ল কষ্টুৰিক ল'বলৈ আহিলো আজি এটি কৈ দেখিছে ল'ৰা ছোৱালীবোৰ উলিয়াই দি আছে অহা নাই বুলি ভাবিছিলা বেয়া লাগিছিলে নেকি আজি মই ঠগি দিলো কষ্টুৰি আজি পাপাক পঠাই দিছে তোমাক ল'বলৈ কেনেকুৱা লাগিলে আজি পাপা যাওঁতে বেয়া লাগিলে আৰে কিয় বেয়া লাগিলে আকৌ পাপা যোৱাৰ কাৰণে বেয়া লাগিলে কৈছে আচলতে মই মানে তেনেকৈ ল'বলৈ নাহোৱে জন্মনিয়ে আহে মাকে আহে কিন্তু মই মানে খুব কম আহোঁ বহুত বেছি কম আহোঁ সেইটো কাৰণে আজি কষ্টুৰি ল'ব গ'লো যে তাই মানে দুখ কৰিছে মা কিয় অহা নাই সেই বুলি হ'লেও গাড়ীত যেতিয়া উঠিলে তেতিয়া গম পাই গ'ল মায়ে গাড়ীতে বহি আছিলে আৰু এতিয়া আহিলো মেললৈ চাউল ল'বলৈ কিমাননো আৰু 1 কেজি 2 কেজি চাউল কিনি খাম 1 বস্তা লৈ যাওঁ বোলো 50 কেজি মান বেছি হাই নাথাকা দেই কৈ দিছোঁ কিন্তু গাড়ীখনৰ অৱস্থা কি কৰিলে চাওকচোন এইবিলাক কি পেলালে এইবিলাক চাওক এইবিলাক আৰু ওপৰতো চাওকচোন এইবিলাক বেছি হাই নাথাকিবা দেই ছোৱালী গাড়ীৰ পৰা নমাই দিম কিন্তু মই কৈ দিলোঁ আকৌ উৎপত্তি আছে আল্লাহ অকণমান কিবা লেতেৰা হ'লে গাড়ীখন মাথাটো গৰম হৈ যায় তাতে আকৌ কি যে লগাই দিলে এইবিলাক খোৱা বস্তু ক'ত ছিটকি গ'ল দেখিছেনে বাৰু গুহৰ নিচিনা দেখা পাইছে আৰু এইবিলাকো স্কুলৰ পৰা আহি ভাত পানী খাই তাই একেবাৰে বাহিৰতে ধুনীয়াকৈ শুয়ে আছে বহুত টাইম হৈ গ'ল 2 ঘণ্টামান হৈ গ'ল উঠাই নাই আৰু আজি যিটো গৰম পৰিছে নহয় বা নক'ব আৰু জাকৈ এখন কিনি থৈছিলে জন্মনিয়ে এদিনো মৰা নাই এনেই জাহা তাহা কৰি লেতেৰা কৰি থৈ দিছে আজি ভাবিছোঁ অকণমান মাৰিবই যাওঁচোন বোলো মাছ বা পাওঁ নাপাওঁ এই মনোজ ভাইৰ ভাগ্যত মাছেই নাপাওঁ জন্মনিয়ে বাৰু মাছ মাৰিলে মাছ পায় মই মাছ মাৰিলে আৰু আমাৰ এই জেগাখিনিও ভয় লাগে মানে বিৰাট জোক আছে এখন ডাঙৰ জাকৈ এখন সৰু জাকৈ এই সৰু জাকৈখন কষ্টুৰিৰ দেখিছেনে কি যে হ'ব বৰ ভয় মাছ মাৰিব আহে ভয় সেইবিলাক টিভি আছে মাছ ডাঙৰ জোক থাকে ইয়াত যা জাকৈখন মাৰিব মন গৈছে আকৌ ভয়ো লাগে জোকৰ পৰা যা এই খালটোতে মাছ পাবি ওলাইছে আহিছেতো সৰু এইকেইটা ইয়াতে এটা সোমাই আছে প্ৰথমতে মই জোকটো চাব লাগিব সঁচাকৈ পাইছোঁ এইকেইটা চাওঁ এইকেইটা পুঠি মাছ বটিয়া আৰু পুঠি সঁচাকৈ এই মই এনেই নাপাম বুলিহে পাইছোঁ আকৌ জাকৈখন মানে 300 টকা লৈছে এখন জাকৈত উচুল কৰিব লাগিব নহয় 4টা মাছ সকলোকে এইখিনিতে কৈ থৈছোঁ অহা 20 আগষ্টত মনোজ ভাই চেনেলত আহি আছে অভিমান সকলোৱে চাব বুলি আশা কৰিলোঁ এইটো চেনেলত নহয় কিন্তু এই চেনেলটোৰ নাম হৈছে আকৌ মনোজ ভাই এইটো হৈছে ব্লগ চেনেল মোৰ আৰু এটা চেনেল আছে য'ত মানে এইবোৰ অকণমান মনোৰঞ্জন ধৰণৰ ভিডিঅ'বোৰ দিওঁ তাতে আপোনালোকে এখন শ্বৰ্ট ফিল্ম চাবলৈ পাব অভিমান আশা কৰিছোঁ আপোনালোকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিন্তু মই লিংকটো দি থৈ দিছোঁ টাইটেলত দেই তোমাৰ পাপাই হিলাই আছে আকৌ মাছ মাৰিলে ওলাব দেই জোকে খালে ৰিঙা দেখাচোন মোৰ মই যাম মই নাথাকে আৰু ইয়াত ঐ আমাৰ কেমেৰামেনে চাব পৰা নাই জোকটো কষ্টুৰি চোৱা কি হ'ব এতিয়া মোৰ খালে ঐ জোকে খালে জোকটো অকমান যা এৰি গ'ল মোৰ ভয় লাগি গ'ল নালাগে মাছ কিনি খাম জাকৈ মাৰিবলৈ গৈ মাছটোতো ভাল মাছ নাপালোৱেই সেইবাবে বজাৰৰ পৰাই মাছ কিনি আনিলোঁ ৰৌ মাছ আৰু বনাইছিলোঁ ঔটেঙাৰ লগত এয়া চাওক ঔটেঙাৰ লগত ৰৌ মাছ বনাইছোঁ আজি উদৰ পৰাই খাম আৰু ধুনীয়াকৈ লৈ ল'লোঁ এতিয়া খাবহে লাগে আৰু কষ্টুৰিয়ে
কেতিয়াবা ভাত খালে ভাত খাই আজৰি তাই আমিহে খাবলৈ আছোঁ এতিয়া এইটো ভিডিঅ' ইমানখিনিতে সমাপ্ত কৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'ত কিন্তু শেষত আকৌ এবাৰ কৈছোঁ চাবলৈ নাপাহৰিব অহা 20 তাৰিখে মনোজ ভাই চেনেলত অভিমান